ঘৰ ক'ত ঢেকীয়াজুলি তুমি কিয় আহিছিলা ইয়াত ইয়াত কণ্টেইনাৰ ল'ব কিহৰ কণ্টেইনাৰ এয়া এনেকৈ দেখুৱা ওপৰৰ পৰা দেখুৱা ওপৰত দেখুৱা এইটো ন তুমি কিমান দিনৰ পৰা খোৱা 1 বছৰ হৈছে কাৰ পৰা আনিছিলা এই ৰমজান আলী ঘৰ ক'ত ৰহমানপুৰ ন আৰু কাৰ পৰা লৈছা ৰমজান কিমান দিনৰ পৰা লৈ আছা হা কিমান দিনৰ পৰা লৈ আছা ইয়াৰ পৰা আজি আহিছিলোঁ ইয়াৰ তাত সি বেপাৰী নেকি বেপাৰী হ'ব পাৰে মই কণ্টেক্টত কণ্টেইনাৰটো কিমান টকা লৈছে 1000 নাম্বাৰটো কৈ দিবা নেকি অলপ ধৰিছেনে নাই আপোনাৰ নাম কি মোৰ স্বামীৰ টাইটেল হৰক স্বামীৰ হৰক চাও কি আছিল আপোনাৰ হাতত চাও বস্তুটো চাও দেখাওক এতিয়াতো ধৰাই খাইছে এনেকৈ দেখুৱা ডাইৰেক্ট উঠাই দেখাওক এনেকৈ দেখাই দিয়ক এনেকৈ দেখাই দিয়ক এই আপোনালোকে চাওক এয়া আপোনাৰ ঘৰটো এনে ক'ত স্থায়ী ঘৰ ক'ত মোৰ ঢেকীয়াজুলিত ক'ত তাৰপিছত মাতিছিল ডক্টৰ আজি ৱেডনেছডে বন্ধ তাৰপিছত আজি যোৱা নহ'ল কিন্তু ইয়াত এনেকুৱা এটা পৰিলক্ষিত হৈছিল আপুনি ইমান হাই স্পীডত আহি পেলাই দল সংগঠনৰ ব্যক্তিসকলৰ ওপৰত তেখেতসকলৰ যান বাহনৰ ওপৰত আপুনি উঠাই দিব খুজিছিল কিন্তু কিয় হয় ইতিমধ্যে আপোনালোকে দেখিছে ড্ৰাগছৰ লগত জড়িত থকা তেখেতে ড্ৰাগছ সেৱন কৰে তো আমি বিশেষ উত্তৰে গম পাইছিলোঁ যে তেনেকুৱা ড্ৰাগছ ব্যৱসায়ীকাৰীৰ লগত মানে কিছুমান গ্ৰাহক মানে গৈ পেলাই ড্ৰাগছ আনিব বুলি তো আমি সেই সূত্ৰে আমি পুলিচ প্ৰশাসনৰ লগত আমি যোগাযোগ ৰাখিছোঁ যে এনেকুৱা অৱস্থাত আমি কিছুমান সংগঠনৰ যুৱকসকলে আমি ৰাস্তাত ৰখিছোঁ স্থানীয় ৰাইজৰ সহযোগত তো গতিকে আমি দেখা গৈছে এই ৰহমানপুৰ ঢেকীয়াজুলি বিশেষকৈ ঢেকীয়াজুলি অঞ্চলত ড্ৰাগছৰ এনেকৈ এটা আগ্ৰহণ হৈছে আৰু যিটো আগ্ৰহণৰ ক্ষেত্ৰত দেখা গৈছে প্ৰায় শিক্ষিত যুৱকসকলে ড্ৰাগছৰ লগত জড়িত আছে আৰু এনেকুৱা দেখা গৈছে যিসকল যুৱক আমাৰ দেশৰ ভৱিষ্যত তো সেই ভৱিষ্যতৰ ক্ষেত্ৰত দেখা গৈছে যুৱকসকলে আমাৰ ঢেকীয়াজুলি অঞ্চলত যি আশা কৰিব পৰা এটা অৱস্থা যুৱকসকলৰ সেই যুৱকসকল যদি তেখেতৰ যিটো চিন্তাধাৰা মানসিক ক্ষেত্ৰত যদি তেখেতে দুৰ্বল হৈ যায় আমাৰ ঢেকীয়াজুলি অঞ্চলৰ যি সমাজ ব্যৱস্থা এই সমাজ ব্যৱস্থা মানে অতিকৈ এটা ক্ষতিগ্ৰস্ত হ'ব তো ইতিমধ্যে আমি প্ৰশাসনৰ লগত যোগাযোগ কৰিছোঁ গতিকে এই ক্ষেত্ৰত মানে মই ভাবোঁ যে কোনো ধৰণৰ ৰেহাই হ'ব নালাগে আমি যিহেতু ৰাইজে ওলাই আহিছোঁ দল সংগঠন যিহেতু আমি ধাৰাবাহিকভাৱে বিগত দিনবোৰত আমি এই ক্ষেত্ৰত আমি এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছোঁ যে ড্ৰাগছ মুক্ত অসম গঢ়িব লাগে জুৱা ড্ৰাগছ নাৰী নিৰ্যাতন আৰু বিভিন্ন ক্ষেত্ৰত অসামাজিক কামত লিপ্ত হৈ থকা ব্যক্তিৰ ক্ষেত্ৰত আইনী ব্যৱস্থাৰ জৰিয়তে নিৰ্মূল কৰিব লাগে আৰু আমি আজি কেইবাটাও নাৰায়ণপুৰত প্ৰায় অনুমান 15 কেজি গাঞ্জাসহ 2জনক আটক কৰা হৈছে অলপ আগতে ড্ৰাগছৰ লগত জড়িত ব্যক্তি এজন মানে পলাই গৈছে যুৱকজনৰ পৰিয়ালে আহি পেলাই আমাৰ দল সংগঠনৰ যুৱকসকলক মাৰ দূৰ কৰি যুৱকজনক পলাই যোৱাৰ ক্ষেত্ৰত সহযোগ কৰিছে এতিয়া উৰিয়ানতলী গাঁৱত আমি এনেকুৱা এটা পৰ্যায়ত আমি ধৰিব পাৰিছোঁ ইয়াত যুৱকসকলৰ ওপৰত গাড়ী উঠাই দিব বিচাৰিছিলে তেনে অৱস্থাত ৰাইজৰ সহযোগত যুৱকজনক আমি কৰেক্ট কৰিবৰ কাৰণে সক্ষম হৈছোঁ গতিকে আমি এটা দাবী জনাওঁ অসম চৰকাৰক আৰু প্ৰশাসন বিভাগৰ DGP ছাৰক এটাই আমি আহ্বান জনাইছোঁ নেমচুৰ ফালৰ পৰা যে কোনো পৰ্যায়তে ড্ৰাগছৰ লগত জড়িত থকা বা সমাজ বিৰোধী কাৰ্যকলাপৰ লগত জড়িত থকা কোনো ব্যক্তিয়ে যাতে ৰেহাই পাব নোৱাৰে আৰু এই ক্ষেত্ৰত প্ৰশাসনে উচিত শাস্তি বিহিব লাগে আৰু নহ'লে আমাৰ সংগঠনৰ যি আমাৰ আদৰ্শ আমাৰ যি উদ্দেশ্য এই উদ্দেশ্য কেতিয়া সফল নহ'ব আমাৰ উদ্দেশ্য হ'ল মানে দুৰ্নীতিমুক্ত নাৰী নিৰ্যাতন ড্ৰাগছ মদ ভাং ইত্যাদি মুক্ত অসম কৰিব লাগে আৰু সেই ক্ষেত্ৰত সেই স্বাৰ্থত আমি সংগঠনসমূহে আমি কাম কৰি আছোঁ গতিকে এই ক্ষেত্ৰত প্ৰশাসনসকলে সহযোগ আগবঢ়াব লাগিব আমাৰ লগত আৰু ইয়াত দেখা গৈছে কেতিয়াবা কি হয় কণ্টেইনাৰ যদি এটা লগত থাকে আৰু যদি যুৱক ধৰা পৰা সেই এটা কণ্টেইনাৰ মানে তেনেকুৱা গুৰুত্বপূৰ্ণ ভূমিকা পালন নকৰে বুলি তেনেকৈ আমি কিছুমান ক্ষেত্ৰত আমি পাইছোঁ গতিকে অলপেই হওক বা বেছি হওক গতিকে ড্ৰাগছৰ লগত জড়িত থকা ব্যক্তিয়ে কোনো পৰ্যায় মানে ৰেহাই পাব নালাগে তাৰ প্ৰতি আমি নেমচে আমি দাবী জনাইছোঁ কাৰণ এতিয়া যদি কাৰোবাৰ লগত এটা কণ্টেইনাৰ আছে সেই ক্ষেত্ৰত যদি সেই ব্যক্তিজন যদি ৰেহাই পাই যায় তেতিয়াহ'লে কোনে বিক্ৰী কৰি আছে তাক আমি ধৰিব নোৱাৰিম গতিকে যোনে কিনি আনিছে এইজন ব্যক্তিৰ দ্বাৰা কাৰ পৰা আনিছে সেইজন ব্যক্তি ক'ৰ পৰা আনিছে তেনেকুৱা এটা চেনেলত সেইটো এংগেলত কাম কৰিলে নিশ্চয় ড্ৰাগছৰ লগত জড়িত থকা ব্যক্তিসকল অতি কম সময়ৰ ভিতৰত মানে ধৰা পৰিব আৰু ড্ৰাগছ মুক্ত অসম গঢ়াৰ ক্ষেত্ৰত সহায় হ'ব প্ৰথম কথা হ'ল যে উৰিয়ানতলীৰ যুৱক হিচাপে আমি যথেষ্ট লাজ পাইছোঁ আমাৰ উৰিয়ানতলীৰ ল'ৰাই ড্ৰাগছ খোৱা নাই কিন্তু ঢেকীয়াজুলিৰ পৰা অহা এজন ল'ৰাই ড্ৰাগছ ইফালৰ পৰা আনি আমাৰ ইয়াতে ধৰা পৰিছে
আৰু নেমছুৱে ইতিমধ্যে এইটো ধৰিছে মই নেমছুৰ কৰ্মকৰ্তাসকলক অভিনন্দন জনাইছোঁ আৰু এটা কথা হ'ল কি প্ৰশাসনে এইটো উচিত ব্যৱস্থা ল'ব লাগে পুলিচ প্ৰশাসনে এইটো উচিত ব্যৱস্থা ল'ব লাগে ইয়াৰ গুৰিৰ পৰা শিপাডাল উঘালিব লাগিব শিপা যদি উঘলা নাযায় এনেধৰণে ড্ৰাগছৰ হেৰিটো ওলাই থাকিব আৰু নতুন প্ৰজন্মই আমি দেখিবলৈ পাইছোঁ যে সাম্প্ৰতিক সময়ত ড্ৰাগছ সেৱন কৰি পেলাই নিজৰ ঘৰ ধ্বংস কৰিছে নিজক ধ্বংস কৰিছে সমাজ ধ্বংস কৰিছে মই গতিকে ড্ৰাগছ সেৱনকাৰীসকললৈ আমি আহ্বান জনাইছোঁ যে তোমালোকে এইখন দেশৰ নাগৰিক তোমালোকে ড্ৰাগছ খোৱাটো বন্ধ কৰা দ্বিতীয়তে প্ৰশাসনৰ কথাটো হ'ল কি বাৰে বাৰে আমাৰ সমগ্ৰ এই ৰহমানপুৰৰ পৰা আদি কৰি অঞ্চলত ড্ৰাগছ বেপাৰী ওলাই আছে ড্ৰাগছ খোৱা মানুহ ওলাই আছে ইয়াৰ শিপাডাল কিয় উলিয়াব পৰা নাই প্ৰশাসনে ইয়াৰ শিপাডাল ওলোৱাত ক'ত আপোনাৰ প্ৰশাসনে ইমানখিনি কাম কৰিব পৰা নাই গতিকে আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ ইতিমধ্যে VDPয়ে নিমন্ত্ৰণ কৰিছে VDPয়ে আমন্ত্ৰণ কৰিছে গতিকে প্ৰশাসনে ইয়াৰ শিপাডাল উলিয়াব লাগে এই ড্ৰাগছ খাবলৈ ঢেকীয়াজুলিৰ পৰা আহি ইয়াৰ পৰা আপোনাৰ ক'ৰবাৰ পৰা কিনি নিছে গতিকে সেই কিনা মানুহজনে ক'ৰ পৰা আনিছে ইয়াৰ শিপাডাল উলিওৱাৰ ক্ষেত্ৰত প্ৰশাসনে উচিত ব্যৱস্থা ল'ব বুলি আমি আহ্বান জনাইছোঁ আৰু অসম চৰকাৰলৈ আমি আহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ আহ্বান জনাইছোঁ অসমৰ DGP মহোদয়লৈ আহ্বান জনাইছোঁ যে ড্ৰাগছ সেৱনকাৰীসকলৰ শাস্তি দিয়াৰ উপৰিও ড্ৰাগছ যোনে বিক্ৰী কৰিছে য'ৰ পৰা আহিছে শিপাডাল যদি আপোনাৰ উদঘাটন নকৰে আহি থকা সময়ত কিন্তু সমাজৰ পৰিৱেশটো লাহে লাহে আৰু বেয়া হৈ যাব এতিয়া দেখিছে যে নতুন প্ৰজন্মৰ বা আজিৰ ড্ৰাগছে সমাজ ব্যৱস্থা কৰিছে আজি বিভিন্ন সময়ত নাৰী ধৰ্ষণ হৈছে নাৰীৰ ওপৰত নিৰ্যাতন হৈছে সমাজ ধ্বংস কৰিছে গতিকে ইয়াৰ শিপাডাল উলিয়াবৰ কাৰণে মই প্ৰশাসনক আহ্বান জনাইছোঁ আৰু ইয়াত এটা উচিত ব্যৱস্থা ল'ব বুলি আমি আশা কৰিছোঁ VDP সেক্ৰেটাৰী হিচাপে আপুনি ঘটনাস্থলীত উপস্থিত আছিলে দেখা পোৱা গৈছে বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দই আহি যেনেধৰণে ড্ৰাগছ যিবোৰ সৰ্বকাৰী অথবা আসক্তসকলক কেনেধৰণে আটক কৰিছে কাৰ্যটোত আপুনি আপোনাৰ মনোভাৱ জানিব বিচাৰিম তাৰমানে এতিয়া কথা হ'ল কি মই গম পোৱা মতে সিফালৰ পৰা তাৰমানে কিছু ল'ৰাই তাৰমানে খেদি আনিছে ধৰ বুলি কৈ এইখিনিতে আমাৰ সকলোৱে তাৰমানে আগৰি ধৰি তেনে ল'ৰাজনক ধৰা হ'ল ধৰা হোৱাৰ লগে লগে তাৰমানে তেওঁক আটক কৰা হৈছে আৰু তেওঁক তেনে লগে লগে তেওঁৰ হাতত তেনে বস্তুটো আমি স্বচক্ষুৱে পাইছোঁ ড্ৰাগছ কিমানটা কণ্টেইনাৰ আছে তেনে আমি এতিয়া বৰ্তমান এটাই দেখিছোঁ তেনে আৰু সেইটো তেওঁ দেখুৱাইছে তেনে সেইটো আমি স্বচক্ষুৱে দেখা পাইছোঁ আৰু দেখা পাই লগে লগে আমি বৰচলা থানাৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াক আমি জনাইছোঁ আৰু ইতিমধ্যে তেওঁলোক আহি আছে আহি তেওঁক এতিয়া তেনে আহি তেনে লৈ যাবহি এতিয়া কথা হ'ল কি আমাৰ যিখিনি উৰিয়ানতলীত এখন এনেকুৱাই তাৰমানে হেৰিমুক্ত তাৰমানে জেগা ইয়াত কোনো হাই গণ্ডগোল বা কোনো হেৰি নাই এতিয়া কথা হ'ল কি কমাণ্ডে আহি আমাৰ উৰিয়ানতলী গাঁৱতো সোমাইছেহি গতিকে এইটো আমাৰ এই ড্ৰাগছৰ হেৰিটো প্ৰশাসনে তেনে ভালদৰে দৃষ্টিগোচৰ কৰি ভালকৈ তেওঁলোকে চাই ইয়াৰ পৰা যেন মুক্ত কৰে তেনে